কালি ৰাতি 1:30-2টা বজাত এনেকৈ হ'ব। আমিতো এতিয়া সময়টো চাব পৰা নাই, কাৰণ আমাক ডাইৰেক্ট আহি বিচনাতে আহি এটেক কৰিছে। আমিতো শুই আছিলোঁ ঘোৰ টোপনিত। আৰু কালি মই ওদালগুৰিৰ পৰা আহিছিলোঁ 4:30 বজাত আহি পাইছিলোঁ, ভাগৰ লাগে কাৰণে শুই আছিলোঁ। হঠাতে আহি বিচনাতে এটেক কৰিলে। তাৰপিছত ক'ত কি আমিও সপোন নিচিনা লাগি গ'লো ঘৰতে, আৰু মাৰপিট কৰিছে অলপ। সিহঁতৰ মুখলৈ অলপ চালে মানে মাৰে, পিছত সিহঁত মানে আমাক হাত ভৰি বান্ধি দিছে। আৰু মোৰ ঘৰৰ মানুহজনীক বেছি মাৰধৰ কৰিছে অলপ, তাই ধৈৰ্য কম চিঞৰ বাখৰ কৰাৰ কাৰণে। আৰু তাইক অলপ বেয়াকৈ মাৰিছে, বহুত বেয়াকৈ মাৰিছে। ৱালৰ ওপৰেদি পাৰ হৈ কেনেকৈ গৈছে? ৱালৰ ওপৰেদি কেনেকৈ পাৰ হৈছেতো ক'ব নোৱাৰোঁ, আমিতো শুই আছোঁ। কিন্তু ৱালটো চিনবিলাক আছে, এতিয়া দেখা পাইছোঁ মই। ৰাতি ধৰক আমাক হাত ভৰি বন্ধা আছিলে, তেনেকৈ হাতেৰে কামুৰি কামুৰি খুলিলোঁ। খুলি সিহঁতে ৰুমকেইটাতো আন্ধাৰ কৰি থৈ গৈছিলে। বহুত সময়ৰ পিছত ভয়ে ভয়ে লাইটখিনি অন কৰি আমি ডাইৰেক্ট থানালৈ গ'লোঁ। আৰু দুজন সেইখিনি তাৰ গাড়ী নিলে, গহনা পাতি নিছে, মোবাইল 2খন লৈছে, আৰু হেৰি নিছে কিবা হাৰমনিয়াম। সিহঁতে কিবা বাকচ বুলি ভাবিছে, হাৰমনিয়ামখন চাবি বিচাৰোঁতে মোক মাৰিছিলে। গ্ৰিল ভাঙি 2-3খনকৈ দৰ্জা দুখন দৰ্জা ভাঙিছে। দুখ লাগিছে। মইতো যিমান পাৰোঁ সমাজৰ ভালৰ কাৰণে কৰি আছিলোঁ। দুখীয়া ল'ৰা ছোৱালীকো ফ্ৰীকৈ পঢ়াইছিলোঁ, কাৰোৰ পৰা পইচা লোৱা নাছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।